বিৰোধীয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। লুৰিণজ্যোতি গগৈয়ে জনজাতিকৰণৰ প্ৰতিবেদনক ললিপপ বুলি কৈছে। লুৰিণজ্যোতি গগৈয়ে আমাক প্ৰত্যাহ্বান জনাইছে যে কৈছে যে এই যিটো প্ৰস্তাৱ যি প্ৰস্তাৱক আমি ঐতিহাসিক প্ৰস্তাৱ বুলি কৈছো যিটো অসমৰ বিধানসভাত পাৰি কৰিলে ললিপপ বুলি কৈছে। তেওঁ জনোৱা প্ৰত্যাহ্বানক গ্ৰহণ কৰিছো। আমি তেখেতৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছো। লুৰিণজ্যোতি গগৈয়ে আমাক প্ৰত্যাহ্বান জনাইছে। ৰাইজে এই প্ৰস্তাৱ আদৰি লৈছে। বিৰোধী আজি শংকিত। বিৰোধীয়ে ভৰিৰ তলৰ মাটি হেৰুৱাইছে। বিৰোধীয়ে হেৰুৱাব 1.5 কোটি মানুহৰ ভোট। অখিল গগৈৰ মগজুৰ বিকৃতি ঘটিছে। শীতকালীন অধিৱেশনত নহলেও বাজেট অধিৱেশনত গৃহীত হ'ব এই মন্ত্ৰীগোটৰ প্ৰতিবেদন। আইনত পৰিণত কৰিবই পাৰে। গৌৰৱ গগৈয়ে অতি চতুৰালিৰে বিৰোধ কৰি আছে জনজাতিকৰণৰ প্ৰতিবেদনৰ। আজি বিৰোধী শংকিত হৈছে। এতিয়া এই 1.5 কোটি মানুহৰ ভোট হেৰুৱাই বিৰোধীয়ে ভৰিৰ তলৰ মাটি হেৰুৱাইছে। বিৰোধী হেঙাৰ হ'ব খুজিছে যাতে এই প্ৰস্তাৱ গৃহীত হ'ব নোৱাৰে। গৌৰৱৰ পিতৃ দেৱব্ৰত শইকীয়াৰ পিতৃ দীঘলীয়া কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু তেওঁলোকৰ ভূমিকা আছিল কি? আহোম মুখ্যমন্ত্ৰী হৈও একো নকৰিলে তেওঁলোকে। এনে নেতা চিনাক্ত কৰিবলৈ ৰাইজক আহ্বান জনাইছো। তেওঁলোকক ৰাজনৈতিকভাৱে শিক্ষা দিবলৈও আহ্বান। অখিল গগৈৰ শৰীৰৰ শৈলী দেখিলে এনে লাগে যেন তেওঁৰ মগজুৰহে বিকৃতি ঘটিছে। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত জনজাতিকৰণ সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ কল্যাণ গগৈয়ে সংবাদমেল পাতি এই কথা প্ৰকাশ কৰে। প্ৰসংগ হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ। আজি দুদিন ধৰি পেলাই আমি লক্ষ্য কৰিছো বিৰোধী দলৰ কিছু নেতা আৰু ৰাজনৈতিক দলে তেখেতসকলে এই যিটো বিধানসভাৰ ঐতিহাসিক প্ৰস্তাৱ এই প্ৰস্তাৱৰ কিছু আশা দেখাই পেলাই তেখেতসকলে মন্তব্য ৰাজহুৱাভাৱে কৰিছে আৰু অসমবাসীক তথা বিশেষকৈ এই 6 জনগোষ্ঠীৰ যিসকল লোক আছে বা নেতাসকল আছে, যিবোৰ সংগঠন আছে, তেখেতসকলৰ বিভ্ৰান্তিমূলক মন্তব্যৰে ভুল পথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। যোৱাকালি আমি দেখিবলৈ পালো গৌৰৱ গগৈও আজি কিছু মন্তব্য দেখিলো আৰু যোৱাকালি লুৰিণজ্যোতি গগৈৰো আমি মন্তব্য দেখিছো। লুৰিণজ্যোতি গগৈয়ে আমাক প্ৰত্যাহ্বান জনাইছে যে কৈছে যে এই যিটো প্ৰস্তাৱ যি প্ৰস্তাৱক আমি ঐতিহাসিক প্ৰস্তাৱ বুলি কৈছো যিটো অসমৰ বিধানসভাত পাৰি কৰিলে ললিপপ বুলি কৈছে। আমি তেখেতৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছো। লুৰিণজ্যোতি গগৈ মই ভাবো যে এজন ভাল আন্দোলনকাৰী, কিন্তু লুৰিণজ্যোতি গগৈ ৰাজনীতিত এতিয়াও নতুন পৰিপক্ক হোৱা নাই, অহা শিকি আছে। লুৰিণজ্যোতি গগৈয়ে ভালদৰে জনা উচিত যে বিধানসভাৰ পৰা যেতিয়া এটা প্ৰস্তাৱ পাৰিত হয়, প্ৰস্তাৱ পাৰিত হোৱাৰ পিছত সংসদত যায়, সংসদত বিভিন্ন ধৰণৰ কিছু প্ৰচেছ থাকে, প্ৰচেছৰ মাজেদি গৈ পেলাই সেই প্ৰস্তাৱ তাতো সংসদত অধিৱেশনত তেখেতসকলে পাৰিত কৰে। আৰু এটা কথা জনা উচিত, কেন্দ্ৰ চৰকাৰ NDA চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আদৰণীয় প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত আমাৰ চৰকাৰ আৰু দুইটাই সদন, আজি লোকসভাত বা ৰাজ্যসভাত আমাৰ সংখ্যাগৰিষ্ঠতা। তাৰ উপৰিও আৰু এই প্ৰস্তাৱক বিভিন্ন আজি বিৰোধী দলে আমাক সঁহাৰি জনাইছে। গতিকে আমি নিশ্চিত যে শীতকালীন অধিৱেশনত এই প্ৰস্তাৱ পাৰিত নহলেও আইন হিচাপে পাছত নহলেও আমাৰ যিটো শীতকালীনৰ পাছত এইটো বাজেট অধিৱেশনত নিশ্চয় এই প্ৰস্তাৱ গ্ৰহণ হ'ব, পাৰিত হ'ব আৰু এখন আইন হিচাপে এই যি 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণ এখন আইনত পৰিণত হ'ব। কাৰণ বাজেট অধিৱেশনত এনে কোনো বাধা নাই যে বাজেটৰ উপৰিও আন কোনো বিল আনিব নোৱাৰে। গতিকে মই লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাইছো, এখন আমি আইনত পৰিণত কৰিব পাৰিম। আমাৰ দৃঢ় বিশ্বাস, আমাৰ ৰাজনীতিক আমাৰ যদি পলিটিকেল উইলটো আছে। দ্বিতীয়তে গৌৰৱ গগৈ ডাঙৰীয়াক মই মন কৰিছো যে তেওঁ আজি বিশেষকৈ যোৱাকালি সংবাদ মাধ্যমত কৈছিলে আৰু আজি বাতৰি কাকত পৰিৱেশন হৈছে, তেওঁ কৈছে যে এই অধিৱেশনত তেনেধৰণৰ কোনো প্ৰস্তাৱ নাই, জনজাতিকৰণৰ ওপৰত কোনো ধৰণৰ প্ৰস্তাৱৰ তেখেতে দেখিবলৈ পোৱা নাই। কিন্তু মই গৌৰৱ গগৈ আজি যোৱা দুদিনমান ধৰি পেলাই অটো চতুৰালিৰে তেখেতে এই প্ৰস্তাৱক তেখেতে কেনেধৰণে বিৰোধ কৰি আছে যে তেখেতসকলৰ কি হৈছে, তেখেতসকলে প্ৰথমতে যেতিয়া এই প্ৰস্তাৱ যেতিয়া পাৰিত হ'ল ভাবিছিলে যিসকল সংগঠনে আজি ইমান দিনে ধৰি পেলাই আন্দোলন কৰি আছিলে জনজাতিকৰণৰ কাৰণে আগ্ৰাহ্য কৰিব বুলি, যেনেধৰণে এই প্ৰস্তাৱ যেতিয়া অসম বিধানসভাত পাৰিত হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি বিভিন্ন সময়ত বহু বছৰ ধৰি পেলাই
বিভিন্ন সংগঠনৰ আলোচনা কৰাৰ পাছত বৈজ্ঞানিক এটা বিজ্ঞানসন্মত এটা প্ৰস্তাৱ যোগে সকলোৰে গ্ৰহণযোগ্যতা থকাকে এই প্ৰস্তাৱ এটা বিধানসভাত দাঙি ধৰিলে আৰু পাৰিত হ'ল। আৰু তাৰ পিছতে যিসকল সংগঠন আছিলে আজি জনজাতি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আন্দোলন কৰি আছে তেখেতসকলে যেনেধৰণে আদৰণি জনালে, যেনেধৰণৰ উল্লাস, আতচবাজি জ্বলাই হলেও পতাকা ফুটাই হলেও তেখেতক যেনেধৰণে এই প্ৰস্তাৱ আদৰণি জনালে আজি বিৰোধী শংকিত হৈ গ'ল। এই যে ৬টা জনগোষ্ঠী আছে, এই ৬টা জনগোষ্ঠীৰ প্ৰায় ১,৫০,৬০,০০,০০০ জনসংখ্যাৰে সম্বলিত এইটা ৬টা জনগোষ্ঠী। আৰু এই সকলৰ ভিতৰত আহোম জনগোষ্ঠী আছে, চাহ জনগোষ্ঠী আছে, চাহ জনজাতি আছে। তেখেতসকলৰ আজি কংগ্ৰেছৰ বিশেষকৈ স্বাধীনতাৰ পাছত সৰহসংখ্যক সময় কিন্তু আহোম জনগোষ্ঠী আৰু চাহ জনজাতিসকলে সকলো সময়তে তেখেতসকলক সমৰ্থন জনাই আছিলে আৰু স্বাধীনতাৰ সময়ত সৰহসংখ্যক সময় কিন্তু কংগ্ৰেছে অসমত শাসনভাৰত আছিলে। গতিকে কি হৈছে, এই যেনেকে ধৰণকে আজি তেখেতসকলে দেখিবলৈ পালে যে তেখেতসকলে যিসকলে আন্দোলন কৰিছিলে জনজাতিৰ কাৰণে যেনেধৰণকে গ্ৰহণ কৰিলে, গ্ৰহণযোগ্যতাটো দেখি তেখেতক শংকিত হৈ গ'ল। তেখেতসকলৰ যিখিনি সমৰ্থন আছিলে এই যে প্ৰায় ৬টা জনগোষ্ঠীৰ প্ৰায় ১.৫ কোটি জনসাধাৰণ, যিখন তেখেতসকলৰ ভৰিতলৰ মাটি আছে এইখিনি মাটিও যে তেখেতৰ হাতৰ পৰা যোৱা যেন অনুভৱ হ'ল বিশেষকৈ কংগ্ৰেছ দলৰ। শংকিত হৈ পেলাই এটা হেঙাৰ হিচাপে চেষ্টা চলাইছে তেখেতে যাতে এই প্ৰস্তাৱটো কেন্দ্ৰীয় বিভিন্ন ধৰণৰ আঁফুৱাবিলাক উলিয়াই পেলাই যাতে কেন্দ্ৰত যেতিয়া সদনত যেতিয়া আমাৰ শীতকালীন অধিৱেশনৰ পাছত হয়তো শীতকালীন অধিৱেশনত যদি উত্থাপন নহয় এই প্ৰস্তাৱ আৰু তাৰ পাছৰ যিটো বাজেট সেশন হ'ব, বাজেট সেশনত নিশ্চয় এইটো প্ৰস্তাৱ উত্থাপন হ'ব যাতে প্ৰস্তাৱটো পাৰিত হয়। তাৰ কাৰণে তেখেতসকলে হেঙাৰ হিচাপে প্ৰস্তাৱটো যাতে পাৰিত নহয় তাৰ কাৰণে হেঙাৰ হিচাপে থিয় হ'বৰ কাৰণে কংগ্ৰেছ আৰু কিছু সংখ্যক বিৰোধী দলে চেষ্টা চলোৱা যেন আমাৰ অনুভৱ হৈছে। গতিকে বিশেষকৈ এই ৬টা জনগোষ্ঠীৰ লোকসকলক আমি অনুৰোধ জনাইছো যে চিনাক্তকৰণ কৰিব লাগে কোনবিলাক ৰাজনীতি দল আৰু কোন কেইজন নেতাই এই যিটো প্ৰস্তাৱক অতি চতুৰালিকৈ তেখেতসকলে বিৰোধ কৰি আহিছে, বিভিন্ন ধৰণৰ আঁফুৱাবিলাক উলিয়াবলৈ চেষ্টা কৰিছে। হয়, ক'ৰবাত এটা দুটা আঁফুৱা থাকিব পাৰে। ইভেন আনকি আজি আমাৰ আদিত্য খাকলৰি ডাঙৰীয়া আজি ট্ৰাইবেল সংঘৰ তেখেত হৈ গ'ল অগ্ৰণী নেতা। তেখেতৰ নেতৃত্বত ট্ৰাইবেল সংঘৰ বিভিন্ন ধৰণৰ আলোচনা আজি চৰকাৰৰ লগত চলোৱাৰ পিছত ট্ৰাইবেল সংঘৰ বহুবিলাক পৰামৰ্শ আমাৰ এই বিজ্ঞানসন্মত হিচাপে এই প্ৰস্তাৱ যিটো বিধানসভাত দাঙি ধৰি পেলাই পাৰিত কৰা হ'ল জনগোষ্ঠী ৬টা জনগোষ্ঠীক জনজাতি কৰিবৰ কাৰণে, তাতে আদিত্য খাকলাৰীহঁতৰো বিভিন্ন সময়ত পৰামৰ্শৰ ভিত্তিত কিছুমান কাম কৰা হৈছিলে, প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে। গতিকে আজি আদিত্য খাকলৰি ডাঙৰীয়া আৰু এটা কথাও কৈছে, তাৰ কাৰণেও আজি শংকিত হৈ পৰিছে আজি বিৰোধী নেতাসকল। আদিত্য খাকলৰি ডাঙৰীয়াই কৈছে সৰ্বসাধাৰণতে ভাৰতত ৰাজ্যৰ বিধানসভাত যিমানবিলাক প্ৰস্তাৱ হয় সাধাৰণতে সংসদত সেইবিলাক আগ্ৰাহ্য নহয়। গতিকে ইয়াতে বুজা যায় যে আজি যিটো প্ৰস্তাৱ জনজাতিকৰণৰ কাৰণে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে কৰা হৈছে নিশ্চিতভাৱে এইটো এখন আইন হিচাপে পৰিণত হ'ব আৰু সেইকাৰণে বিৰোধীয়ে তেখেতসকলৰ নিজৰ ভৰিতলৰ যিখন মাটি আছে মাটিখন হেৰুৱাৰ ভয়তে আজি বিভিন্ন ধৰণকে তেখেতসকলে আঁফুৱাবিলাক উলিয়াই পেলাই তেখেতসকলে যিমান পাৰে এটা হেঙাৰ হিচাপে থিয় হ'বলৈ চেষ্টা কৰিছে। গতিকে লুৰিণজ্যোতি গগৈ যিহেতু ললিপপৰ ৰাজনীতি বুলি কৈছে, আমি প্ৰত্যাহ্বান আনিছো ভাৰতীয় জনতা পাৰ্টীয়ে যে এই প্ৰত্যাহ্বান তেখেতে গ্ৰহণ কৰক আৰু শীতকালীন অধিৱেশনত নহ'লে বাজেট সেশনত যে এখন আইনত পৰিণত হ'ব আৰু ৬টা জনগোষ্ঠীক যে জনজাতি হিচাপে তেখেতসকলক চিহ্নিত কৰা হ'ব এইটো নিশ্চিত। দ্বিতীয়তে গৌৰৱ গগৈ পিতৃ তৰুণ গগৈ ডাঙৰীয়া অসমৰ ১৫ বছৰ কাল মুখ্যমন্ত্ৰী হৈ আছিলে। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া তেখেতৰ পিতৃ অসমত ৮ বছৰ ধৰি পেলাই মুখ্যমন্ত্ৰী হৈ আছিলে। তাৰ মানে কংগ্ৰেছৰ শেষৰ দুজন মুখ্যমন্ত্ৰীৰ পুত্ৰ আজিৰ দিনত সক্ৰিয় ৰাজনীতিবিদ আৰু তেখেতসকল যেতিয়া মুখ্যমন্ত্ৰী হিচাপে পিতৃ আছিলে তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া ডাঙৰীয়া, দুইজন পুত্ৰ আজি দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈ এক্টিভ সক্ৰিয় ৰাজনীতিবিদ আছিলে। তেখেতসকলৰ ভূমিকা কি মই প্ৰশ্ন কৰিছো যে জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতসকলৰ এখন সাজেশ্যন পেপাৰ দেখাওক যে জনজাতি কৰিবৰ কাৰণে এই ৬ জনগোষ্ঠীয়ে যে ইমান দিনে আন্দোলন কৰি আছে তেখেতসকলৰ এইটো এটা সমাধান সূত্ৰ হিচাপে আমি দিছো। আজি আমি ভাৰতীয় জনতা পাৰ্টীয়ে এটা সমাধান সূত্ৰ আমি উলিয়াই দিব পাৰিলো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু ইয়াৰ ফলতে কি হ'ল তাৰ গ্ৰহণযোগ্যতা আপোনালোকে দেখা পাইছে। গতিকে তেওঁলোকেতো আজিলৈকে
এখন পেপাৰ আৰু তাতে আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যে এই যে ছটা জনগোষ্ঠীৰ ভিতৰত আহোম সম্প্ৰদায়সকলেও জনগোষ্ঠী হিচাপে তেখেতসকলেও জনজাতি হিচাপে তেখেতসকলে দাবী জনাই আহিছিলে আৰু দুইজনে মুখ্যমন্ত্ৰী কংগ্ৰেছৰ শেষৰ দুইজন মুখ্যমন্ত্ৰী আহোম সম্প্ৰদায়ৰ আৰু আহোম সম্প্ৰদায়ৰ তেখেতসকলৰ হিচাপে গৌৰৱ গগৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়াই যিহেতু আন্দোলন কৰি আছিলে সেই নিজৰ যিটো জনগোষ্ঠী তেখেতসকলৰ জনজাতি হিচাপে চিহ্নিত কৰিব পৰাকে তেখেতসকলক কিবা এটা সাজেশ্যন পেপাৰ চৰকাৰক দিছে জানো আজি এখন পেপাৰ তেখেতসকলে উলিয়াই দিয়ক মই তেখেতসকলক প্ৰত্যাহ্বান জনাইছো যে তেখেতসকলে এখন পেপাৰ যে চৰকাৰলৈ তেখেতসকলে আগবঢ়াইছিলে পৰামৰ্শ হিচাপে গতিকে আজি বিৰোধী খুব শংকিত হৈ আছে বিৰোধী শংকিত হোৱাৰ কাৰণ হ'ল তেখেতসকলৰ যিখিনি আজি স্থিতি এই স্থিতি তেখেতে যি গ্ৰহণ কৰিছে ইমান দিনে কৰি আহিছিলে কাৰণ আজি মই যে কৈছো যে কংগ্ৰেছে ইমান দিনে শাসন কৰি আছিলে কংগ্ৰেছে শাসন কৰাৰ সময়ত সৰ্বাধিক সময় কিন্তু কোনকেইটা জনগোষ্ঠীয়ে তেখেতসকলক সম্পূৰ্ণৰূপে সহায় সহযোগ আগবঢ়াইছে যাৰ ফলত তেখেতসকলে শাসনভাৰ থাকিব পাৰিছিলে তাৰে ভিতৰত আছিলে এটা আহোম জনগোষ্ঠীটো তাৰ ভিতৰত এটা আছিলে চাহ জনগোষ্ঠী আজি এই চাহ জনগোষ্ঠী আৰু আহোম জনগোষ্ঠী আজি যেতিয়াই আজি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি চৰকাৰে যিটো প্ৰস্তাৱ আজি বিধানসভাত আনিলে এই প্ৰস্তাৱ যেতিয়া পাৰিত হ'ল তেখেতসকল কিন্তু শংকিত হৈ পৰিলে যিখন হৰিতলৰ মাটি আছে সেইখিনি তেখেতসকলৰ পৰা আঁতৰি যোৱা ভয় গতিকে মই তেখেতসকলক বিশেষকৈ এই ছয় জনগোষ্ঠীৰ যিসকল জনসাধাৰণ আছে তেখেতসকলক মই অনুৰোধ জনাইছো আপোনালোকে চিনাক্তকৰণ কৰক কোনবোৰ নেতাই এই প্ৰস্তাৱক হেঙাৰ হিচাপে থিয় দি পেলাই যাতে সংসদত যাতে পাৰিত কৰিব নোৱাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী চলাইছে সেইসকলক আপোনালোকে চিনাক্ত কৰক আৰু ৰাজনৈতিকভাৱে তেখেতসকলক শিক্ষা দিবৰ কাৰণে মই এই সকলো জনসাধাৰণৰ বিশেষকৈ অসমৰ জনসাধাৰণৰ লগতে এই যে ছয় জনগোষ্ঠী আছে জনগোষ্ঠীসকলক মই তেখেতসকলক অনুৰোধ জনাইছো আৰু শেষত অখিল গগৈ সম্পৰ্কত যদিও অখিল গগৈ বহুত ধৰণৰ লম্ফজম্প কৰি আছে বিভিন্ন ধৰণৰ এই প্ৰস্তাৱৰ সম্পৰ্কত কথা কিছুমান কৈ আছে মই অখিল গগৈ আজি কিছুদিনৰ পৰা দেখিবলৈ পাইছো যিটো তেখেতসকলৰ শৰীৰ শৈলী যে কোনোবা এটা সময়ত তেখেতৰ মগজুৰ বিকৃতি ঘটিছে আৰু তেনেধৰণৰ ব্যক্তিৰ সম্পৰ্কত কোনো ধৰণৰ মন্তব্য দিবলৈ মই অমান্তি হৈছো আজি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেখেতৰ যদিহে মগজুৰ বিকৃতি ঘটিছে চিকিৎসকৰ পৰামৰ্শ লৈ পেলাই তেখেতে আৰু আকৌ সুস্থ হওক অসমৰ ৰাজনীতিত তেওঁ এজন নেতা হিচাপে এজন গঠনমূলক কিছু কথা তেখেতসকলে নিজে প্ৰতি কৰি পেলাই অসমখন উন্নতি হোৱাৰ ক্ষেত্ৰত সহায়ক হওক শেষত আৰু এটা কথা মই ক'ব বিচাৰিছো আমি গণতন্ত্ৰত বিৰোধীৰ এটা গঠনমূলক ভূমিকা থাকে আজি এই ঐতিহাসিক প্ৰস্তাৱক তেখেতসকলে নেতিবাচক সঁহাৰি নিদি ইতিবাচক যদি সঁহাৰি দিয়ে তেখেতসকলে যিসকলে এই জনগোষ্ঠীৰ লোকসকলে আজি ইমান দিনে আজি প্ৰায় 40-45 বছৰ ধৰি আন্দোলন কৰি আছিলে তেখেতসকলে যি সঁহাৰি পালে যি আজি তেখেতসকলৰ আদৰণি জনাইছে এই প্ৰস্তাৱক তেখেতসকলৰ বিৰোধী যিসকল নেতা আছে আজি লুৰিজুলি গগৈ কওক গৌৰৱ গগৈ কওক আজি অখিল গগৈ কওক আজি দেৱব্ৰত শইকীয়াকে কওক সকলোকে অনুৰোধ কৰিছো আৰু গোটেইকেইজনে এই ছয় জনগোষ্ঠী আন্দোলন কৰা এটা জনগোষ্ঠীত আহোম সম্প্ৰদায়ৰ পৰা আহা গতিকে তেখেতসকলক অনুৰোধ কৰিছে ইতিবাচক সঁহাৰি দিয়ক গতিকে ৰাইজে কিছু পৰিমাণে হ'লেও তেখেতসকলৰ যিটো আজি চৰকাৰ যেনেকৈ ভূয়সী প্ৰশংসা কৰিছে চৰকাৰৰ যি প্ৰস্তাৱত যেনেকৈ আজি আদৰণি জনাইছে তেখেতসকলেও নিশ্চয় অকণমান হ'লেও তেখেতসকলৰ ৰাইজৰ সঁহাৰি লাভ কৰিব গণতন্ত্ৰত আমি বিচাৰো শক্তিশালী গণতন্ত্ৰ হ'বৰ কাৰণে বিৰোধী গঠনমূলক কিছুমান ভূমিকা আৰু তেখেতসকলৰ ভূমিকা নেতিবাচক হওক ইতিবাচক হওক নেতিবাচক নহওক এই আমি আশা কৰিছো আৰু বিশেষ ক'বলগীয়া নাই যদি আপোনালোকৰ কিবা সুধিব লগা আছে আপোনালোকে সুধিব পাৰে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।